Good afternoon everyone. Dipus Travel blogলৈ সকলোকে স্বাগতম জনাই। সো আজি আপোনালোকক লৈ যাব ওলাইছো উমানন্দ মন্দিৰলৈ। আপোনালোকে নিশ্চয় জানে উমানন্দ হৈছে বিশ্বৰ একমাত্ৰ সৰু নদী দ্বীপ। সো আহক তেনেহলে ভিডিওটো আৰম্ভ কৰো। সো আমি জাহাজলৈ গৈ আছো। কিমান টিকেট হয় কি কথা সকলোখিনি জনাই আছো। আহক। সো গাইজ বৰ্তমান আমি চৰকাৰী জাহাজলৈ গৈ আছো। আপোনালোকে বিচাৰিলে প্ৰাইভেট জাহাজো ল'ব পাৰে। প্ৰাইভেট জাহাজৰ প্ৰাইচ হৈছে 200 টকা পাৰ পাৰ্সন অহা আৰু যোৱা। আৰু চৰকাৰী জাহাজৰ কি প্ৰাইচ হয় জনাই আছো। আহক। মই যাওঁছো টিকেটটো বিচাৰি আছো। সৰু কেইটা বজাত আকৌ ৰিটাৰ্ণ হ'ব? 2:40 আহিব, 4:30 আহিব। 2:40 আৰু জাহাজত আহিলে হ'ল। প্ৰাইভেট গভৰ্ণমেণ্ট বুলি কথা নাই। প্ৰাইভেটতো আহিব পাৰে। ঠিক আছে, থেংক ইউ। সো গাইজ পাৰ পাৰ্সন টিকেট হৈছে 40 ৰুপিজকৈ শুনিবলৈ পালে। আৰু জানিবলৈ পাইছে যিকোনো জাহাজতে আপুনি ৰিটাৰ্ণ হৈ আহিব পাৰিব মন্দিৰৰ পৰা। ঠিক আছে, আহক তেনেহ'লে আগলৈ দেখাই আছোঁ। সো গাইজ কেনেকুৱা লাগিল আমাৰ পৰিণীতাৰ স্মাইলটো চাই? সো গাইজ উমানন্দ টেম্পলৰ অভিমুখে আগবাঢ়ি গৈ আছোঁ। আপোনালোকে ইয়াৰ আগত জানিছিলেনে উমানন্দ টেম্পলটো ভস্মাচল পাহাৰত অৱস্থিত হৈ আছে? উমানন্দ আইলেণ্ডটোক পিকক আইলেণ্ড বুলিও কোৱা হয়। কাৰণটো হৈছে ইয়াক দূৰৰ পৰা ময়ূৰে পাখি মেলি থকা যেন দেখিবলৈ পোৱা যায়। সো সেইকাৰণে পিকক আইলেণ্ড বুলি কোৱা হয়। সো গাইজ প্ৰায় আমি আহি পালোহি। সো গাইজ এজন সন্যাসী বাবাক লগ পালোঁ। চাওক তেওঁ কেনেকৈ হাত দাঙি ৰাখিছে। আমি মন্দিৰৰ অভিমুখে আগবাঢ়ি আছোঁ। মন্দিৰৰ গেটটো দেখিবলৈ পাইছে। এই ভিডিঅ'টোত আপোনালোকে বহুত ইনফৰমেশ্যন পাব। সো ভিডিঅ'টো শেষলৈকে চাই থাকক। মানুহৰ সমাগম দেখিবলৈ পাইছে। আৰু এই মন্দিৰলৈ যাবলৈ আপোনালোকে প্ৰায় 430টা চিৰি অতিক্ৰম কৰিব লাগিব। সো গাইজ আপোনালোকক লৈ যাব ওলাইছোঁ এতিয়া বিশ্বৰ একমাত্ৰ সৰু নদী দ্বীপত অৱস্থিত হৈ থকা উমানন্দ টেম্পললৈ। তেনেহ'লে সাজু হৈ যাওক মোৰ লগত চাবলৈ। সো গাইজ আপোনালোকক জনাই থওঁ, ইতিহাসৰ মতে আহোম ৰজা গদাধৰ সিংহই 1694ত এই মন্দিৰবিধ স্থাপন কৰিছিলে। এয়া মোৰ সন্মুখত দেখিবলৈ পাইছে উমানন্দ টেম্পল। আপোনালোকে গাইজ নিশ্চয় দেখিবলৈ পাইছে এই দীঘলীয়া লাইন। এয়া হৈছে মন্দিৰৰ ভিতৰলৈ যোৱা লাইন। সো গাইজ যদিহে আপোনালোকে আহিব বিচাৰিছে তেনেহ'লে মৰ্ণিং সোনকালে আহিব। আৰু মৰ্ণিং 9টা বজাৰ পৰা এণ্ট্ৰি কৰিবলৈ দিয়া হয়। আপোনালোকে কেমেৰাৰ সন্মুখত দেখিবলৈ পাইছে এয়া মেইন মন্দিৰৰ প্ৰৱেশ দুৱাৰ। আৰু ইয়াতে এটা বিশেষ জাননী দেখিবলৈ পোৱা গ'ল যে মন্দিৰৰ চৌপাশত ফটো ভিডিঅ' কৰা নিষেধ। সো মই আপোনালোকক মন্দিৰৰ ভিতৰভাগ দেখাব নোৱাৰিম, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। সো গাইজ ইয়াতে দেখিবলৈ পাইছে ৱাছৰুমৰ সুবিধাও আছে। আৰু আমি মন্দিৰৰ চৌপাশে এক ৰাউণ্ড মাৰি আপোনালোকক দেখাই দি আছোঁ। সো গাইজ আপোনালোকক মন্দিৰৰ চৌপাশ দেখাইছোঁ। আৰু
এতিয়া আগৰ তুলনাত বহুত সুন্দৰকৈ পকা কৰি দিছে ৰাস্তাবোৰ। সেলফি ল'বলৈ চেষ্টা নকৰিব। নদীৰ পাৰত তোমালোক দুইজনে জানানে বিশ্বৰ সকলোতকৈ সৰু নদীদ্বীপটোৰ নাম উমানন্দ, একমাত্ৰ আৰু আমাৰ অসমতে অৱস্থিত হৈ আছে। স্মলেষ্ট ৰিভাৰ আইলেণ্ড বুলি যদি আহে তেনেহ'লে ভাৰতৰ উমানন্দ, আৰু ডাঙৰ যদি নদীদ্বীপ বুলি আহে হয় য়েছ জানা দেখোন। বান্দৰ দেখিবলৈ নাপালোঁ, কিন্তু বিভিন্ন প্ৰকাৰৰ চৰাই দেখিবলৈ পাইছোঁ। আমি বৰ্তমান মন্দিৰৰ পিছভাগত আহি পাইছোঁহি। ভাটৌ চৰাই দেখিবলৈ পাইছে, আৰু ইয়াতে ধুনীয়াকৈ বহাৰ সুবিধাও দেখিবলৈ পাইছোঁ। কিছু সময় ইয়াতে বহি পুনৰ জাহাজৰ অভিমুখে আগবাঢ়িছোঁ। আজিকালিৰ জাহাজবোৰে ট্ৰেইনৰ দৰে হৰণ বজায়। ট্ৰেইনে আহিছে নে জাহাজে আহিছে ধৰিব নোৱাৰি। শুনিব পাৰিছেনে চাউণ্ড? আইলেণ্ডটো সুন্দৰ গছ গছনিৰে ভৰা, দেখি ভাল লাগি যায়। এই নদীদ্বীপটো আপোনালোকে প্ৰায় আধা ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ এপাক ঘূৰি শেষ কৰি দিব পাৰিব, ইমানেই সৰু নদীদ্বীপ হয়। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে ন? হয় হয়। চ' আপোনালোকে দেখিবলৈ পালে মোৰ জৰিয়তে উমানন্দ টেম্পল, যিটো অৱস্থিত হৈ আছে ব্ৰহ্মপুত্ৰৰ নদীৰ ঠিক মাজত, আৰু যাক স্মলেষ্ট ৰিভাৰ আইলেণ্ড বুলিও কোৱা হয়। চ' চাই কেনেকুৱা পালে জনাব, আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে see you।